আজিৰ পৰা মোক একদম জীৱনটোৰ মোৰ শান্তি লাগিছে। আমি পাহৰিব নোৱাৰো আৰু বিকাশ ভাইটিক। নিজৰ হওক বা আনৰ হওক কেতিয়াও ঘৰ বনাই পোৱা নাছিলোঁ। লাষ্ট এটা আমি ঘৰ বনালোঁ আৰু সেই ঘৰটোৰ পৰা আমি বহুতখিনি এক্সপিৰিয়েঞ্চ লৈ আজি আমাৰ দ্বিতীয়টো ঘৰ কমপ্লিট হৈছে। আমাৰ বিকাশ ভাইটিয়ে কিন্তু ভাল লাগিলে ঘৰটো। মই আমি গোটেই ৰাইজে মিলি পেলাই বনাইছোঁ। যেনেকে বনাই দিছে যে আমাক ভাল লাগিলে। আজিৰ পৰা মোক একদম জীৱনটোৰ মোৰ শান্তি লাগিছে অকণমান। আমি পাহৰিব নোৱাৰো আৰু বিকাশ ভাইটিক। আশীৰ্বাদ কৰিব। জুবিনদাৰ ফটো আমি ওপৰত লগাইছোঁ। এতিয়া আপোনালোকৰ আশীৰ্বাদ লৈ আমি সকলোৱে এই ঘৰখন ইনগ্ৰেশ্যন কৰোঁ। ঘৰটোৰ ভিউ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো পুৰা ঘৰৰ এটা ভিউ। এনেকৈ দুটা আমি ফুল টাব দিছোঁ, এনেকৈ ধুনীয়াকৈ পৰ্দা এখন দিছোঁ। তাৰপিছত এইফালে হৈ গ'ল দৰ্জা। এইখিনি বস্তু দিয়া গৈছে, টেবুল, বিচনা, ফিল্টাৰ, কুকাৰ, মোক দিয়া গৈছে আলনা। এইটো এটা ৰুম। আমি এইফালে খানা ব্যৱস্থা কৰিছোঁ সকলোৰে বাবে। আমি এসাঁজ সকলোৱে মিলি ইয়াতে খাই আছোঁ ধুনীয়া। বাই বাই, আকৌ আহিম কেতিয়াবা এইফালে আহিলে আপোনালোক।